নমস্কাৰ, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ উন্মেষ প্ৰথম ভাগ পাঠ্যপুথিৰ পাঠ 1 আমাৰ দেশ কবিতাটিৰ ক্ৰিয়াকলাপৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ হিমালয়ৰ। গতিকে তোমালোকে গ বৃত্তটোত পূৰ কৰি দিবা। তাৰ পাছৰ প্ৰশ্নটো হৈছে কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। তোমালোকে গ বৃত্তটোত পূৰ কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত আদি প্ৰাচীন গ্ৰন্থসমূহত আমাৰ দেশখন দেৱতাই নিৰ্মাণ কৰিছিল বুলি উল্লেখ আছে। সেয়ে ই দেৱভূমি। এই কাৰণে ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো গ শুদ্ধ বুলি বাছি ল'লোঁ। তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক প্ৰশ্নটো হৈছে কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা কবিয়ে পাটকাই পৰ্বতত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। তোমালোকৰ খ প্ৰশ্নটো হৈছে কবিয়ে অমৃতধাৰা ক'ত বৈছে বুলি কৈছে? ইয়াৰ উত্তৰটো লিখিবা তোমালোকে কবিয়ে অমৃতধাৰা খাচীয়া পৰ্বতত বৈছে বুলি কৈছে। তোমালোকৰ গ প্ৰশ্নটো হৈছে কিহে অসমী আইৰ গাৰ জেউতি চৰাই? তোমালোকে উত্তৰটো লিখিবা শুকুলা পাতৰ ৰিহা মেখেলাই অসমী আইৰ গাৰ জেউতি চৰাই। তোমালোকৰ ঘ প্ৰশ্নটো হৈছে দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে? উত্তৰত লিখিবা তোমালোকে দেৱভূমি বুলি কবিয়ে আমাৰ দেশৰ কথা কৈছে। উঙ প্ৰশ্নটো হৈছে কবিয়ে অসমী আই কিহৰ হাতসৰী পিন্ধা বুলি কৈছে? তোমালোকে উত্তৰত লিখিবা কবিয়ে অসমী আয়ে জান-জুৰিৰ হাতসৰী পিন্ধা বুলি কৈছে। তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো হৈছে কবিয়ে আমাৰ দেশখনক কি কি কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে? আলোচনা কৰি বহলাই লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা কবিয়ে আমাৰ দেশখনক বহুতো কাৰণত স্বৰ্গতকৈও অধিক বুলি কৈছে। কবিয়ে কৈছে যে আমাৰ দেশখন প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ হৈ আছে। আমাৰ দেশত থকা হিমালয় পৰ্বত, বিভিন্ন নদ-নদী, পাটকাই পৰ্বত, বিভিন্ন অৰণ্য, গছ-গছনি আদি প্ৰাকৃতিক উপাদানসমূহে আমাৰ দেশ তথা জন্মভূমিক অধিক মনোমোহা কৰি তুলিছে। তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো হৈছে কবিতা ফাঁকিৰ পৰা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। পাটকাই মেলে কলা চুলি তাৰি অৰুণ উদয় তাত লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত। ক প্ৰশ্নটো হৈছে কলা চুলি তাৰি কোনে মেলে বুলি কৈছে? উত্তৰত লিখিবা পাটকায়ে। খ প্ৰশ্নটো হৈছে লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে? উত্তৰত লিখিবা অসমৰ। গ প্ৰশ্নটো হৈছে ৰিহাখনি বুলি কিহৰ কথা কৈছে? উত্তৰত লিখিবা লুইতৰ। তোমালোকৰ 6 নম্বৰত দিয়া আছে কবিতাটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ সৈতে খ অংশ আঁচ-টানি মিলোৱা। তোমালোকক মই ইতিমধ্যে ক অংশৰ লগত খ অংশ আঁচ-টানি মিলাই দিছোঁ। তোমালোকে চাই মিলাই ল'বা। তোমালোকৰ 7 নম্বৰত দিয়া আছে
আমাৰ দেশ কবিতাটিত দেশ মাতৃৰ সৌন্দৰ্য বৃদ্ধিত তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। উদাহৰণত তোমালোকক দিয়া আছে, গিৰিৰাজ হিমালয়ে মূৰৰ মুকুট হৈ জেউতি চৰাইছে। তাৰ পাছত দিয়া আছে, ছয় ঋতুৱে তোমালোকে লিখি দিবা, আলফুল কৰি অপূৰ্ব সাজ পিন্ধাই। তাৰ পাছত দিয়া আছে, পাটকাই পৰ্বতে তোমালোকে লিখি দিবা, কলা চুলি তাৰি মেলে। তাৰ পাছত দিয়া আছে, লুইতে তোমালোকে লিখি দিবা, চৰণ দুখনি পখালি অসমৰ গাত ৰিহাখনি দিয়ে। তাৰ পাছত দিয়া আছে, জান জুৰিয়ে তোমালোকে লিখি দিবা, কুলু কুলু কৰি আহি সাতসৰী হাৰ লয়। তাৰ পাছত দিয়া আছে, পৰ্বত পাহাৰে তোমালোকে লিখি দিবা, শোভা কৰি আচলত নাচে তৰা। তাৰ পাছত তোমালোকক দিয়া আছে, ভাষা অধ্যয়ন। 8 নম্বৰ প্ৰশ্নটো হৈছে, তলত দিয়া শব্দবোৰৰ লগত ছন্দৰ মিল থকা শব্দৰে খালী ঘৰবোৰ পূৰ কৰা। যেনে তোমালোকক ইয়াত দিয়া আছে, বেশ, কেশ, দেশ তোমালোকে লিখি দিবা, ভেশ। তাৰ পাছত দিয়া আছে, ভৰা লিখি দিয়া আছে তৰা তোমালোকে লিখিবা, পৰা দৰা। তাৰ পাছত তোমালোকক দিয়া আছে, হাৰ তোমালোকে লিখি দিবা, কাৰ, তাৰ, বাৰ। তাৰ পাছত দিয়া আছে, গাত তোমালোকে লিখি দিবা, মাত, ভাত, পাত। ন নম্বৰত তোমালোকক দিয়া আছে, শব্দৰ খেল খেলো আহা। পদ্যটোত এনেকুৱা এটি 6 আখৰীয়া শব্দ আছে, যিটোৰ প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায়, শেষৰ 3টা মিলি সুন্দৰী বুজায়, তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায়। পাঠটিৰ পৰা শব্দটো বিচাৰি উলিয়াই লিখা। তোমালোকে লিখি দিবা, ভুৱন মোহিনী। এতিয়া শব্দটোৰ প্ৰথম আখৰটোৰ পৰা উকাৰ আঁতৰাই দিলে প্ৰথম আৰু দ্বিতীয় আখৰ মিলি জগত বুজোৱা শব্দটো হ'ব, তোমালোকে লিখি দিবা, ভৱ। প্ৰথম দ্বিতীয় আৰু তৃতীয় আখৰ মিলি ঘৰ বুজোৱা শব্দটো হ'ব, তোমালোকে লিখি দিবা, ভৱন। প্ৰথম আৰু শেষৰ আখৰ মিলি ভগ্নী বুজোৱা শব্দটো হ'ব, তোমালোকে লিখি দিবা, ভনী। তোমালোকৰ 10 নম্বৰ প্ৰশ্নটো হৈছে, কবিতাটিত থকা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা। উদাহৰণত এটা কৰি দিয়া আছে তোমালোকক, ৰিহা মেখেলা তোমালোকে লিখি দিবা, জান জুৰি, মুনি মনোৰমা, গুণ গান, মনে চিত্তে, সৃষ্টি পাতনি। তাৰ পাছত তোমালোকক দিয়া আছে, জানো আহা। তলৰ কবিতা ফাঁকিলৈ মন কৰা। শুকুলা পাতৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ। ইয়াত শুকুলা শব্দটোৰ একে অৰ্থ সমাৰ্থক বুজোৱা শব্দবোৰ হৈছে বগা, শুভ্ৰ, শ্বেত আদি। ঠিক তেনেদৰে জেউতি শব্দটোৰ একে অৰ্থ বুজোৱা শব্দবোৰ হৈছে পোহৰ, দীপ্তি, জ্যোতি আদি। 11 নম্বৰ প্ৰশ্নটো হৈছে, শিক্ষকৰ সহায় লয় অথবা অভিধান, সমাৰ্থক শব্দকোষ আদি ব্যৱহাৰ কৰি তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। অৰুণ শব্দটোৰ সমাৰ্থক শব্দবোৰ তোমালোকে লিখিবা, বেলি, সূৰ্য, ৰবি। গিৰি শব্দৰ সমাৰ্থক শব্দবোৰ লিখিবা, পৰ্বত, শৈল, অদ্ৰি। জননী শব্দৰ সমাৰ্থক শব্দবোৰ লিখিবা, আই, মা, মাতৃ। ভৱন শব্দৰ সমাৰ্থক শব্দবোৰ লিখিবা, গৃহ, ঘৰ, আলয়।
সাজ শব্দৰ সমাৰ্থক শব্দবোৰ লিখিবা পোছাক, সাজ পাৰ, সাজ পোছাক। তোমালোকৰ 12 নম্বৰত দিয়া আছে বাক্য ৰচনা কৰা। অপূৰ্ব। তোমালোকে লিখিবা আমাৰ চহৰখনত ক্ৰীড়াৰ অপূৰ্ব সুবিধা আছে। তাৰ পাছত উদয় শব্দটো ব্যৱহাৰ কৰি তোমালোকে বাক্য ৰচনা কৰিবা। পূব দিশত সূৰ্য উদয় হয়। তাৰ পাছত মনোহৰ শব্দটো ব্যৱহাৰ কৰি তোমালোকে লিখিবা তেওঁ ফুলনিখনৰ মনোহৰ ৰূপ দেখি আচৰিত হ'ল। তাৰ পাছত জেউতি শব্দটো ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিবা। সূৰ্যই দিনৰ ভাগত জেউতি বিলায়। তাৰ পাছত চেনেহী শব্দটো ব্যৱহাৰ কৰি লিখিবা জন্মদাত্ৰী আই সকলোৰে বাবে অতিকৈ চেনেহী। তাৰ পাছত লিখিবা তোমালোকে আলফুল শব্দ ব্যৱহাৰ কৰি তাই আলফুল কৰি গছজোপাৰ পৰা ফলবোৰ ছিঙি ল'লে। তোমালোকৰ 13 নম্বৰত দিয়া আছে কবিতাটোত ওচৰা ওচৰিকৈ থকা বিশেষণ আৰু বিশেষ্য পদবোৰ বিচাৰি উলিয়াই তলৰ তালিকাত ভৰোৱা। তোমালোকৰ এটা উদাহৰণ দিয়া আছে অপূৰ্ব সাজ। তোমালোকে লিখি দিবা কলা চুলি তাৰি, শুকুলা পাত, মনোহৰ ৰূপ, মনোৰমা মুনি, সুমধুৰ নাম, ভুৱনমোহিনী বেশ। তোমালোকৰ 14 নম্বৰত দিয়া আছে সাজ শব্দ প্ৰয়োগ কৰি বিভিন্ন অৰ্থ প্ৰকাশক বাক্য ৰচনা কৰা। প্ৰথমতে তোমালোকক দিয়া আছে সাজ পোছাক। আমি উৎসৱৰ সময়ত পৰম্পৰাগত সাজ পৰিধান কৰোঁ। তাৰ পাছত দিয়া আছে তোমালোক সাজ বাচন। তাইৰ ফ্ৰিজত বৰফৰ বাবে এটা ডাঙৰ সাজ আছে। তাৰ পাছত লিখি দিয়া আছে তোমালোকক সাজ নিৰ্মাণ কৰা। তোমালোকে লিখিবা চৰাইবোৰে গছজোপাত বাহ সাজিছিল। তোমালোকৰ 15 নম্বৰ প্ৰশ্নটো হৈছে পদ্যটোত পোৱা স্ত্ৰীলিংগ বুজোৱা অসমা শব্দটোৰ আৰ্হিত আন শব্দ গঠন কৰোঁ আহা। তোমালোকক এটা উদাহৰণ দিয়া আছে অসম। অসমৰ স্ত্ৰীলিংগ হৈছে অসমা। সৰল, সৰলৰ তোমালোকে লিখি দিবা সৰলা। অচলৰ লিখি দিবা অচলা। বৃদ্ধৰ লিখি দিবা বৃদ্ধা। সুষমৰ লিখি দিবা সুষমা। তাৰ পাছত তোমালোকক দিয়া আছে জানো আহা। কবিয়ে কবিতাটোত অপূৰ্ব শব্দটোৰ ব্যৱহাৰ কৰিছে। ব্যাকৰণৰ সূত্ৰ মতে ৰৰ লগত যুক্ত হ'লে ব্যঞ্জন বৰ্ণটো দ্বিত্ব হয়। বৰ্তমান সময়ত ভাষাৰ সৰলীকৰণৰ উদ্দেশ্য আগত ৰাখি এই দ্বিত্ব বৰ্জন কৰা হৈছে। যেনে তোমালোকক উদাহৰণত দিয়া আছে পূৰ্ব প্ৰচলিত ৰূপ যেনে অপূৰ্বৰ সৰলীকৃত ৰূপটো হৈছে অপূৰ্ব। কৰ্মৰ সৰলীকৃত ৰূপ হৈছে কৰ্ম। তোমালোকৰ 16 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া শব্দকেইটাৰ সৰলীকৃত ৰূপটো লিখা। মই তোমালোকক ইতিমধ্যে শব্দবোৰৰ সৰলীকৃত ৰূপবোৰ লিখি দিছোঁ। তোমালোকে চাই চাই লিখি ল'বা। তাৰ পাছত তোমালোকক দিয়া আছে জ্ঞান সম্প্ৰসাৰণ জানো আহা। কবিতাটিত প্ৰকাশ পোৱা অনুসৰি অসমৰ ভৌগোলিক অৱস্থিতিৰ লগত পৰিচয় হওঁ আহা। ইয়াত তোমালোকক বৰ্তমান অসমৰ ভৌগোলিক চিত্ৰ দিয়া আছে। এই চিত্ৰটো চাই তোমালোকে 17 নম্বৰ প্ৰশ্নৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিবা। 17 নম্বৰ প্ৰশ্নটো হৈছে ভৌগোলিক চিত্ৰখনত অসমী আইৰ মুকুট, চুলিতাৰি আৰু চৰণ বুজোৱা অংশবোৰ চিনাক্ত কৰা। এই চিত্ৰটোত অসমী আইৰ মুকুট বুজাইছে হিমালয় পৰ্বতে।
চুলিতাৰি বুজাইছে পাটকাই পৰ্বতে আৰু চৰণ বুজাইছে অসমে। ওঠৰ নম্বৰ প্ৰশ্নটো হৈছে তোমালোকে কবিতাটোত হাত খৰি নামৰ অলংকাৰবিধৰ নাম পাইছা। এতিয়া তলত দিয়া শব্দজালৰ পৰা আন কেইবিধমান অসমীয়া অলংকাৰৰ নাম বাছি উলিয়াই ছবিসমূহৰ উপযুক্ত স্থানত লিখা। মই তোমালোকক ইতিমধ্যে এই অলংকাৰবোৰৰ নাম ছবিসমূহৰ উপযুক্ত স্থানত লিখি দিছোঁ। তোমালোকে চাই লিখি ল'বা। প্ৰথমতে লিখিবা ডুগডুগি, তাৰ পাছত লিখিবা আঙঠি, তাৰ পাছত লিখিবা কেৰু, তাৰ পাছত লিখিবা গামখাৰু, তাৰ পাছত লিখিবা নুপুৰ, তাৰ পাছত লিখিবা জোনবিৰি, তাৰ পাছত লিখিবা কপালী, তাৰ পাছত লিখিবা ঢোলবিৰি। তোমালোকৰ 19 নম্বৰ প্ৰশ্নটো হৈছে কবিয়ে অসমৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনাৰ মাধ্যমেৰে মাতৃভূমিৰ প্ৰতি ভালপোৱা ভাৱ প্ৰকাশ কৰিছে। তোমাৰ উপজা ঠাইখনৰ কোনবোৰ দিশে তোমাৰ মনত ঠাইখনৰ প্ৰতি ভালপোৱাৰ ভাৱ জগাই তুলে লিখা। এই প্ৰশ্নৰ উত্তৰ তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা। তোমালোকৰ 20 নম্বৰ প্ৰশ্নটো হৈছে লাচিত বৰফুকন, কনকলতা বৰুৱা, কুশল কোঁৱৰ, মণিৰাম দেৱান আদি ব্যক্তিসকলে অসমক ভালপোৱাৰ নিদৰ্শন দেখুৱাই গৈছে। তেওঁলোকৰ দেশপ্ৰেমৰ বিষয়ে দলত বা শিক্ষকৰ লগত আলোচনা কৰি আৰু ইণ্টাৰনেটৰ পৰা তথ্য সংগ্ৰহ কৰি লিখা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা।